Hi everyone, কি খবৰ? আজি বৃহস্পতিবাৰ হ'ল 19 তাৰিখ 19 ছেপ্টেম্বৰ। আজি ব্লগটো মই এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া 9:30মান বাজিছে এতিয়া। গতিকে আপোনালোকে মোৰ আজি ব্লগটো চাব বুলি আশা কৰিছোঁ। মই ফ্ৰাইড ৰাইচ বনালোঁ। তাৰপিছতে যোৱাকালিয়ে ইহঁতে কিবা কিবি বস্তু আনিছিল, সেইখিনি মই গৰম কৰিলোঁ। কেনেকৈ গৰম কৰিলোঁ চাওকচোন বাৰু। এইটো হ'ল ৰোল আৰু এই হ'ল ফ্ৰাইড ৰাইচ। এইটো চিকেন ফ্ৰাইড ৰাইচ। এইখিনি এনেকৈ গৰম কৰি দিলোঁ আৰু লগতে হ'ল এইটো হ'ল ফ্ৰাইড ৰাইচ চিকমিৰ কাৰণে। মানে ইয়াতে বাটাৰ দি দিলোঁ, বাটাৰখিনি গৰম ঠিক ঠাক কৰি থৈছোঁ। এইটো আটা অলপ মাৰি থৈছোঁ। প্ৰায় 11টা বাজু হৈছে। মানে কি হ'ল, তেতিয়া যে বনাইছিলোঁ ৰাতিপুৱাৰ ভাগত এই চিকেন ফ্ৰাইড ৰাইচ, এইখিনি মেৱা হৈ গ'ল। এতিয়া কি এই ছোৱালীজনীয়ে মানে কিবা এটা বেলেগ বস্তু খায়, তাকে মানে বনাব লৈছোঁ আলু পৰঠা বনাব লৈছোঁ। এইখিনি এয়া আলু বইল কৰি ল'লোঁ। তাৰপিছতে এইখিনি পিঁয়াজ অলপ ভাজি ল'ম। তাৰপিছত এই বুটৰ আলু মই চাহৰ লগত খাবৰ কাৰণে থৈ দিছোঁ। আজি বৃহস্পতিবাৰ। লগতে সিহঁতৰ কাৰণে কণী এটা ঠিক কৰি থৈছোঁ, পিঁয়াজ এক টুকুৰা ভাতৰ লগত খাবৰ কাৰণে। আৰু এইখিনি বাহিৰত পেলাই দিব লাগিব। আৰু এয়া পিঁয়াজখিনি প্ৰথম কাটি ল'লোঁ, মানে অলপমান লাহি কৰি লৈছোঁ পিঁয়াজখিনি। আৰু ইয়াতে জিৰা, ধনিয়া আৰু জালুক দি দিলোঁ। আৰু এয়া নিমখ, হালধি, জিৰা, ধনিয়া আৰু জালুক অকণমান, এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। একে জুইতে টাৱাখনো বহাই দিলোঁ ইয়াতে। এতিয়া মই পৰঠাখন বনাই লওঁ। এতিয়া ষ্টাফিংটো ৰেডি হৈছে, স্প্ৰেড কৰি দিম। আৰু এইখন চাওক এনেকুৱাকৈ বনাই দিলোঁ। তাৰপিছত এইখন মই ইয়াতে টাৱাত বহাই দিম। ইয়াতে বাটাৰ অলপ দি দিওঁ আৰু বাটাৰ দিলোঁ। তাৰপিছত এইখন লাহেকৈ উঠাই ইয়াতে বহাই দিম। তাৰপিছত ইয়াৰে এখন বনাই উঠাৰ পাছত ইয়াৰে ওপৰত দি দিম। এতিয়া চাওক, এইখন তল চাইডটো প্ৰথমতে হ'ব দিম। আৰু এইটো একদম জুইটো কমাই ৰাখিছোঁ। আৰু চাওক, এইখন ইয়াতে ধুনীয়াকৈ আৰু এয়া কম জুইত সিজাব লাগিব বহুতখিনি সময়, প্ৰায় 10 মিনিট 15 মিনিটমান সময়। অলপমান লুচি বনাওঁ। দেউতা আৰু খুৰাটো অহাৰ কথা, চাহ খাই যাম বুলি কৈছে। সেইকাৰণে মানে লুচিকে বনাইছোঁ। অলপমান তৰকাৰী বনাইছোঁ, জিকা আলুৰ তৰকাৰী। আজি বৃহস্পতিবাৰ যিহেতুকে। আৰু এইখন হ'ল তৰকাৰী, ইয়াৰ লগত খাবৰ কাৰণে বনাইছোঁ। এতিয়া মই ৰাতি আমাৰ কাৰণে এইখিনি পনীৰ অলপমান ভাজি ল'লোঁ। আৰু এইখিনি সিহঁতৰ কাৰণে বনাইছোঁ, চলিহঁতৰ কাৰণে। পিঁয়াজ দিলোঁ বাৰু, মছলা অলপ দি দিলোঁ। তাৰপিছত চয়া চচ অকণমান দিছোঁ।